নলবাৰীৰ সৰিয়তলীৰ ইমামুল হক নামৰ এগৰাকী যুৱকে সৰিয়তলীৰ এগৰাকী নাবালিকাক ফুচলাই নি অৱশেষত তামিলনাডুত আবদ্ধ কৰি পিছত অন্তঃহত্যা কৰি ইমামুলে পলায়ন কৰা ঘটনাই সমগ্ৰ জিলাখনতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ যে সৰিয়তলীৰ ইমামুলে এগৰাকী নাবালিকাক প্ৰেমৰ সম্পৰ্ক ৰচনা কৰি পিছত ফুচলাই পলুৱাই নি তামিলনাডুত দুমাহ আবদ্ধ কৰি অন্তঃহত্যা হোৱা যুৱক ইমামুলে পিছত নাবালিকাগৰাকীৰ নিজৰ ঘৰত থৈ পলায়ন কৰে। বৰ্তমানেও ইমামুল পলাতক যদিও ইমামুল সন্দৰ্ভত আজি নলবাৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰে পৰিয়ালটোৱে। ইপিনে নাবালিকাগৰাকীৰ পিতৃ মাতৃয়ে অভিযোগ কৰা অনুসৰি ইমামুল পূৰ্বৰেই পৰা চুৰি কাৰ্যত জড়িত। সম্প্ৰতি নাবালিকাগৰাকীৰ পিতৃ মাতৃয়ে এতিয়া ন্যায়ৰ অপেক্ষাত আৰক্ষীৰ কাষ চাপিছে। কথাটো এটা আমাৰ গাঁৱৰ এটা ল'ৰাই মানে মোৰ ছোৱালী এটা হেৰি কৰি পলুৱাই ফুচলাই লৈ গৈছে তামিলনাডুত গ'ল। যোৱা আপোনাৰ মে' মাহৰ 6 তাৰিখে পলাই লৈ গ'ল। ল'ৰাটোৰ নাম কি আছিলে? ইমামুল হক। কি কৰে তেওঁ? তেওঁ গাঁৱতে ঘূৰি ফুৰি খাই আৰু চুৰি তুৰু কৰে। এনে কৰি পেলাই মোৰ আপিটো ফুচলাই মানে আগৰ পৰা ভাল পোৱা আছিল। তাৰমানে লৈ গ'ল, এতিয়া তামিলনাডু থাকি আহিল। ক'ত লৈ গৈছিলে? তামিলনাডু। কিমান দিন হ'ল নিয়াৰ মোটামুটি 2 মাহ হ'ল। এতিয়া ক'ত আছে? এতিয়া ল'ৰাটো ঘৰত আনি পেলাই থৈ গৈছে। আপিটো থৈ গ'ল। থৈ যোৱাৰ পিছত এতিয়া ল'ৰাটো আৰু পলাইছে। এতিয়া ল'ৰাটো ঘৰত নাই আৰু। এতিয়া মোৰ আপিটো পিকনিক কৰিছে, মোটামুটি 8 মাহ হ'ল। 8 মাহ চলি আছে পিকনিক। এতিয়া সি পলাইছে আপোনাৰ ঘৰত? আমাৰ ঘৰত থৈ পেলাই পলাইছে। এতিয়া আমাৰ নলবাৰী জিলাৰ সদৰ থানাত আহিছোঁ আমি। ভাৰত কিবা শিক্ষা দিব লাগে মোক। ক'ত ঘৰ? আমাৰ ঘৰ সৰিয়তলী ছাৰ। সৰিয়তলী আমাৰ SID চহৰ। নিউজ ডেস্ক ৰিপোৰ্ট, নলবাৰী লাইভ।